আজি আপোনালোকক এই ভিডিঅ'টিত স্বাগতম জনাইছোঁ আৰু মই ইয়াত আপোনালোকক যিসকলে সমৰ্থ এডমিশ্যন পৰ্টেলত বিশেষকৈ এপ্লাই আপোনালোকে কৰি আছে হেয়া লাগিলে ৰেজিষ্ট্ৰেশ্যন হওক প্ৰফাইল যিসকলে বনাইছে বা যিসকলে কলেজ এপ্লাই কৰিছে সেই সকলৰ কাৰণে এই ভিডিঅ'টো খুব বেছি প্ৰয়োজনীয় যেহেতু এই ভিডিঅ'টিত মই আপোনালোকক জনাম যে আপোনালোকে যি কোৰ্স সিলেকশ্যন আছে সেই কোৰ্স সিলেকশ্যন কেনেকৈ কৰিব পাৰিব বা আপোনালোকৰ কোনটো সিলেকশ্যনত কি কোৰ্স থাকিব পাৰে হেতু আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম যেহেতু আপোনালোকে যেতিয়া কলেজ এপ্লাই কৰে সেই কলেজ এপ্লাইত সাধাৰণতে আপোনালোকক কোৰ্স সিলেকশ্যন কৰিবলৈ দিয়া হয় আৰু যেহেতু সেই কোৰ্স সিলেকশ্যন যেতিয়া মেজৰ আৰু মাইনৰ আপোনালোকে বিচাৰে তাত মেজৰটো কিছু ক্ষেত্ৰত আপোনালোকে যদি নাজানে যে কোনটো সাধাৰণতে ডিসিপ্লিনত কোনটো কোৰ্স সোমাই আছে তেতিয়াহলে আপোনালোকৰ হয়তো অলপ অসুবিধা সৃষ্টি হয় সো কোৰ্স সিলেকশ্যন খুব বেছি ইম্পৰ্টেন্ট হয় এই নতুন যিটো এনইপি ষ্ট্ৰীম হয় তাৰ কাৰণে গতিকে আপোনালোকে এই ভিডিঅ'টি হেখলৈকে চাব আৰু আপোনালোকে গম পাব আপোনালোকে কোৰ্স সিলেকশ্যন সাধাৰণতে কেনেকৈ কৰিব পাৰিব বা কি কোৰ্সত কোনটো সাবজেক্ট ইনক্লুড হৈ থাকিব পাৰে সেই বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে এইখিনি এই প্ৰশ্নটো যেহেতু বহুতে সুধিছিল আপোনালোক কোৰ্স সিলেকশ্যনৰ ওপৰত আপোনালোকে বহুতে সুধিছিল গতিকে সেইভাবে আপোনালোকক এই ভিডিঅ'টো মই বনাবলৈ চেষ্টা কৰিলো সকলোকে প্ৰথমতে কোৰ্স সিলেকশ্যন মানে হৈছে আপোনালোকে আসলতে কি সাবজেক্ট লব মেজৰ হিচাপে যেহেতু আপোনালোকে জানে যে এনইপি ষ্ট্ৰীমত এটা মেজৰ আৰু এটা মাইনৰ আপোনালোকক দৰকাৰ হয় আৰু সেই মেজৰ আৰু মাইনৰ সাধাৰণতে আপোনালোকে কি লব অৰ্থাৎ মেজৰ সাবজেক্টটো কি লব আৰু মাইনৰ সাবজেক্টটো কি লব হেতু ডিপেন্ড কৰিব আপোনালোকৰ যেটো ডিসিপ্লিন সিলেক্ট কৰিব হেতুৰ ওপৰত সো আপোনালোকে যেটো কোৰ্স সিলেক্ট কৰিব হেতুৰ ওপৰত এতিয়া আপোনালোকক মই এটা লিষ্ট দেখুৱাই দিম বাৰু কালি ইতিমধ্যে মই আপোনালোকক জনাই থম পুৰখি আৰু কালি ইতিমধ্যে আপোনালোকে কেনেকৈ কলেজ এপ্লাই কৰিব তাৰ বিষয়ে আপোনালোকক জনাইছো আৰু আপোনালোকৰ তাত যদি আপোনালোকৰ বহুত কিটা সাধাৰণতে কমেন্টটো আছে আপোনালোকৰ এই কমেন্ট বিলাকৰ উত্তৰ মই পৰাপক্ষত তাত ৰিপ্লাই থৈ দিবলৈ চেষ্টা কৰিছো সো ইয়াত আপোনালোকক কোৰ্স সিলেকশ্যনৰ ওপৰত ক'বলৈ চেষ্টা কৰিছো বৰ বেছি সময় আজে বাজে কথা নাপাতো ডাইৰেক্টলি পইণ্টত আহিছো কথাটো হৈছে যে কোৰ্স সিলেকশ্যন আপোনালোকে কি ডিসিপ্লিনত কি থাকে মই হেতু দেখুৱাই লৈছো মোৰ ওচৰত অলৰেডি লিষ্ট এখন আছে বা মই বনাই থৈছো নিজাববীয়াকৈ হেতু আপোনালোকে চাব পাৰে সো আপোনালোকে চাওক যেতিয়া আপোনালোকে প্ৰগ্ৰাম সিলেকশ্যন কৰে প্ৰগ্ৰাম সিলেকশ্যন কৰোতে সাধাৰণতে আপোনালোকক এনেকুৱা এটা পেজ আপোনালোকে দেখিবলৈ পাব য'ত আপোনালোকক থাকে ফেকাল্টি অফ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং য'ত থাকে ফেকাল্টি অফ বায়োলজিক্যাল সায়েন্সেস ফেকাল্টি অফ হিউম্যানিটিজ ফেকাল্টি অফ সোশ্যাল সায়েন্স ফেকাল্টি অফ এডুকেশ্যন ফেকাল্টি অফ আৰ্টছ সায়েন্স এনেকৈ আপোনালোকৰ বহুত কিটা সাধাৰণতে যেটো অপচন হেতু আপোনালোকে দেখিবলৈ হয়তো পায় এতিয়া কথাটো হল কোনটো অপচনত কি সাবজেক্ট ইনক্লুড হৈ থাকে তাৰ বিষয়ে আপোনালোকক জনাই দিওঁ প্ৰথম কথাটো হৈছে আপোনালোকে যেতিয়া প্ৰগ্ৰাম সিলেকশ্যন কৰে প্ৰগ্ৰাম সিলেকশ্যন কৰিবলৈ লওঁতে আপোনালোকে যদি ফেকাল্টি অফ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং কৰিছে তেতিয়াহলে আপোনালোকে সেই যেটো পাৰ্ট বা আপোনালোকে যদি ফিজিক্সত ভাবিছে মেজৰ লম কেমিষ্ট্ৰিত ম্যাথমেটিক্স আৰু কম্পিউটাৰ সায়েন্স এই চাৰিটাত যদি আপোনালোকে ভাবিছে মেজৰ লম তেতিয়াহলে ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স কম্পিউটাৰ সায়েন্সত মেজৰ লম বুলি ভাবিলে আপোনালোকে সিলেক্ট কৰিব লাগে ফেকাল্টি অফ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং এই ফেকাল্টি অফ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং সিলেক্ট কৰাৰ পাছত যেতিয়া আপোনালোকে মেজৰ এটা আৰু মাইনৰ এটাত ক্লিক কৰিব অটোমেটিক্যালি আপোনালোকক এই চাৰিটা সাবজেক্ট দেখিবলৈ পাব মেজৰ হিচাপে মাইনৰটো কথা পিছৰ কথা মাইনৰটো আপোনালোকে আহি যাব অটোমেটিক্যালি সো মেজৰটো আপোনালোকে যদি লয় তেতিয়াহলে এটো সিলেক্ট কৰিব লাগে নেক্সট ফেকাল্টি অফ বায়োলজিক্যাল সায়েন্স যদি সিলেক্ট কৰে বা আপোনালোকে যদি বটানী আৰু জুলজিত যদি ভাবিছে যে মই মেজৰ লম তেতিয়াহলে ফেকাল্টি অফ বায়োলজিক্যাল সায়েন্স সিলেক্ট কৰিব বা যদি আপোনালোকে ইংলিশ আসামিজ বা ফিলসফিত যদি ভাবিছে মেজৰ লম তেতিয়াহলে ফেকাল্টি অফ হিউম্যানিটিজ যেটো পাৰ্ট আছে তাত আপোনালোকে সিলেক্ট কৰি ল'ব আৰু যদি আপোনালোকে ভাবিছে সোশিয়োলজি পল সায়েন্স ইকোনমিক্স বা হিষ্ট্ৰি সোশিয়োলজি পলিটিক্যাল সায়েন্স ইকোনমিক্স বা হিষ্ট্ৰি যদি লম বুলি ভাবিছে তেতিয়াহলে ফেকাল্টি অফ সোশ্যাল সায়েন্স যেটো পাৰ্ট আছে তাত ক্লিক কৰিব লাগিব আপোনালোকে যদি এডুকেশ্যনত ভাবিছে লম মেজৰ তেতিয়াহলে ফেকাল্টি অফ এডুকেশ্যন লব লাগিব আৰু যদি আপোনালোকে জিওগ্ৰাফিত ভাবিছে তেতিয়াহলে জিওগ্ৰাফিত লবৰ কাৰণে ফেকাল্টি অফ আৰ্টছ সায়েন্সত আপোনালোকে যাব লাগিব সো এইগিটা হৈছে লিষ্টখন এইখন লিষ্ট আপোনালোকে অৰ্থাৎ এইখন লিষ্টৰ মতে আপোনালোকৰ হয়তো মেজৰখিনি আপোনালোকে পাব সো মই এটো লিখি লৈছো নিজাববীয়াকৈ ভাবি এনেকৈ বুলি আৰু হয়তো বেলেগো অকমান হ'ব পাৰে হেতু আপোনালোকে তাত যেটা ক্লিক কৰিব গম পাব কিন্তু পৰাপক্ষত এখিনি হ'ব লাগে আৰু সাধাৰণতে এনেকৈ আপোনালোকৰ থাকিব লাগে আৰু এখিনি আপোনালোকৰ যিখিনি কোৰ্স সিলেকশ্যনৰ ক্ষেত্ৰত আপোনালোকক হয়তো অলপ হেল্প কৰিব নিশ্চয় হেল্প কৰিব যেহেতু আপোনালোকে জনাইছিলে আপোনালোক কোৰ্স সিলেকশ্যনৰ ক্ষেত্ৰত অকন অসুবিধা হৈছে এই বস্তুবিলাক নজনাৰ বাবে গতিকে আপোনালোকক মই এখিনি কথা আগবঢ়ালো আশা কৰিলো আৰু বাকি যদি আপোনালোকৰ কিবা কমেন্ট থাকে আপোনালোকে নিশ্চয় কৰিব মই কৰিছে বাৰু বহুতে মই কমেন্টবিলাক উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু এইখিনি বাহিৰে যদি আৰু বেলেগ কিবা কমেন্ট থাকে তেতিয়াহলে নিশ্চয় দিব মই হেল্প কৰিবলৈ চেষ্টা কৰিম সো আজিলৈ আপোনালোক এইখিনি কথা জনালো আশা কৰিলো ভিডিঅটো আপোনালোকে ভাল পালে সো ধন্যবাদ